ৰুলিং পাৰ্টিবিলাকৰ হাথিয়াৰত পৰিণত হৈ আহিছে। বিশেষভাৱে বিজেপি চৰকাৰ অহাৰ পাছৰ পৰা আৰু সংবাদ মাধ্যমক নিজৰ হাতৰ মুঠিত ৰখাৰ পাছৰ পৰা এক্সিট পলৰ জৰিয়তে মানুহৰ মন আৰু মগজুক শাসক দলৰ পক্ষত নিবৰ কাৰণে চেষ্টা কৰাটো এটা অত্যন্ত সাধাৰণ ঘটনাত পৰিণত হৈছে। কিন্তু আমি দেখিছোঁ যে 2016 চনৰ বিধানসভা নিৰ্বাচন, সেই সময়ত কংগ্ৰেছ দল সাংঘাতিকজনে জয়ী হ'ব বুলি এক্সিট পল দিয়া হৈছিল। কিন্তু আমি দেখিলোঁ যে 2016 চনত অসমৰ ৰাইজে কংগ্ৰেছক পৰাভূত কৰিলে, বিজেপিক শাসনলৈ আনিলে। ঠিক একেই মুডত এবাৰ, ঠিক একেই মুডত কিন্তু অলপ চাইলেণ্টলি, তেতিয়া যিহেতু কংগ্ৰেছৰ চৰকাৰ আছিলে আৰু কেন্দ্ৰত যিহেতু বিজেপি চৰকাৰ আহিছিলে, গতিকে মানুহে ক'বলৈ অলপ সাহস কৰিছিলে যে আমি পৰিৱৰ্তন কৰিম। এইবাৰ যিহেতু কেন্দ্ৰত বিজেপি চৰকাৰ আছে আৰু ৰাজ্যতো যিহেতু এতিয়ালৈকে বিজেপি চৰকাৰ আছে আৰু এই বিজেপি চৰকাৰখন অতি দমনীয় চৰকাৰ, অতি উপদ্ৰৱ কৰা চৰকাৰ, অতি অত্যাচাৰী চৰকাৰ, গতিকে মানুহে মুখ ফালি ক'বলৈ এবাৰ অসুবিধা পাইছে। কিন্তু আমি দেখিছিলোঁ, বিশেষভাৱে মই উজনি অসমত নিৰ্বাচনৰ সময়ত আছিলোঁ, লাষ্টৰ 3 দিন উজনি অসমত বিৰোধী দলৰ পক্ষত এটা ব্যাপক ঢৌৰ সৃষ্টি হৈছে। আৰু মই খাটাং যে এই ঢৌৱে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰ্প শূন্য কৰি পেলাব, বিজেপি চৰকাৰক উফৰাই পেলাব আৰু এইবাৰ বিৰোধী দলবিলাকৰ চৰকাৰ হ'ব। মই নিশ্চিন্ত হৈ আছোঁ, আমি ৰাইজৰ দল নিশ্চিন্ত যে এইবাৰ বিৰোধী দলসমূহৰ চৰকাৰ হ'ব। আৰু আমি আগতেই কথা পাতি থৈছোঁ যে 29 তাৰিখৰ দিনা বিজেপিয়ে চৰকাৰে এনেকুৱা ধৰণৰ এক্সিট পলৰ জৰিয়তে মানুহৰ মন ভাঙি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু সেইকাৰণে প্ৰত্যেকজন মানুহে এই কথাটো বুজি লোৱা দৰকাৰ। আৰু সেইকাৰণে আজিৰ সংবাদমেলৰ জৰিয়তে মই সমগ্ৰ অসমবাসী ৰাইজক বিনম্ৰতাৰে ক'ব খুজিছোঁ যে আপোনালোক নিশ্চিন্ত হৈ থাকক, চৰকাৰ এইবাৰ বিজেপিৰ নহয়। আপোনালোক নিশ্চিন্ত হৈ থাকক যে চৰকাৰ এইবাৰ বিৰোধী ঐক্যমঞ্চৰ হ'ব। যিকোনো এটা সমষ্টিত গৈ যিকোনো এজন মানুহক আপুনি ইণ্ডিভিজুৱেলি সুধি চাওক যে আপুনি ভোট কাক দিলে, আপুনি ভোট কাক দিলে। প্ৰত্যেকজন মানুহে ইণ্ডিভিজুৱেলি যদি আপুনি গোপনে ব্যক্তিগতভাৱে সোধে, সকলোৱে ক'ব যে পৰিৱৰ্তনৰ কাৰণে এবাৰ ভোট দিছে। কিন্তু সেইজন মানুহকে যদি আপুনি অপেনলি সোধে, তেতিয়াহ'লে ক'ব যে নাই চৰকাৰ বিজেপিৰে আহিব, এইবুলি ক'ব। গতিকে মই আপোনালোকক সকলোকে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ যে 4 তাৰিখলৈকে অপেক্ষা কৰক। অসমবাসী ৰাইজ হতাশ নহ'ব, অসমবাসী ৰাইজে ধৈৰ্য ধৰক, অসমবাসী ৰাইজে নিজৰ উৎসাহ নেহেৰুৱাব। এই স্বেচ্ছাচাৰী, এই ফেচিবাদী, এই স্বৈৰতান্ত্ৰিক, এই অগণতান্ত্ৰিক, এই সাম্প্ৰদায়িক চৰকাৰখন যদি আকৌ আহে, অসমবাসী আৰু কেতিয়াও সুখত থাকিব নোৱাৰিব। অসমবাসীৰ ব্যৱসায় বাণিজ্য সকলোবিলাক ধ্বংস হৈ যাব। অসমবাসীৰ বস্তুৰ মূল্যবৃদ্ধিয়ে অসমবাসীক খতম কৰি পেলাব। সেইকাৰণে মই সেই ৰাইজ আপোনালোক সকলোকে, সকলো অসমবাসী ৰাইজক 4 তাৰিখলৈ ধৈৰ্যৰে অপেক্ষা কৰিবলৈ আৰু কোনো ধৰণৰ চৰকাৰী আৰু চৰকাৰৰ পক্ষত থকা সংবাদ মাধ্যমকে ধৰি কোনো এজেঞ্চিৰ আভুৱা কথাত আপোনালোকে বিচলিত নহ'বৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।